বন্ধুসকল আমাৰ ঘৰত এয়া খৰচীয়া লালমোহন বনাই আছে আমাৰ বাইদেউই চাওক মানে ব্ৰেডৰ পৰা লালমোহন বনাব নাকি আচ্ছা আৰু কি আৰু বনাই পাইছা সুজিৰ ব্ৰেডৰো বনাইছা আজি খাব পাৰিম না পাৰি দেৰি হ'ব লগে লগে নহয় এইবিলাক কি কৰিবা এইবিলাক পেলাই দিম পেলাই দিবা এতিয়া এনেকৈ চিনি তাৰপিছত মিক্সিত গুড়া কৰি ল'ম এইখিনি মিক্সিত গুড়া কৰি ল'লোঁ নহয় এনেকৈ একদম মিহি হৈ গ'ল পানী দিব নালাগে পানী দিলে আকৌ হেৰি হৈ যাব নহয় হৈ গ'ল এতিয়া কি হ'ব ইয়াত মই অকণমান পাউডাৰ গাখীৰ যিটো সেইটো দিম মই 2 গিলাচতকৈ অকণমান বেছি পানী দিছোঁ ইয়াত 2 গিলাচ পানী আছে 2 গিলাচতকৈ অকণমান বেছি আছে এতিয়া কি হ'ব ইয়াত এতিয়া চেনি দিম মানে আধা লিটাৰ এটা চিলাইজত আধা লিটাৰ পানীত চেনি কিমান মান লাগিব মোটামুটি মিঠা হ'বলৈ কাৰণ সেইটোত মিঠা সোমাব নহয় 250 গ্ৰাম মান হৈ যাব ন এতিয়া মানে এইটো চেনিৰ ৰস 2 গিলাচ পানীত মানে এটা চিলাইজত মানে 20 টকীয়া চিলাইজত এটা 20 টকীয়া চিলাইজত আধা লিটাৰ পানীত এপচ চেনি ন এতিয়া মানে বৰ্তমান এইটো চেনিৰ ৰস বনোৱা যাব মানে ইয়াত যাতে লালমোহনটো ডুবাব পৰা যায় মিঠা কৰিবৰ কাৰণে ন মিল্ক পাউডাৰ গাখীৰ 10 টকীয়া পাউডাৰ গাখীৰ ন এতিয়া এইখিনি মিক্স কৰি এতিয়া গৰু গাখীৰে আটাৰ নিচিনাকৈ মঠি ল'ম এইখিনি আকৌ গৰুৰ গাখীৰ কম কমকৈ দিব লাগিব নহ'লে বেছি মানে এটা চিলাইজত 1 পেকেট গাখীৰ হৈ যায় মানে 10 টকীয়া ন তাৰপিছত আৰু মানে আধা পোৱা গাখীৰ গৰু গাখীৰ এনেই এইটো আধা পোৱা মানে বুলি নহয় আৰু মানে যদি আটাৰ নিচিনাকৈ মঠিলে হ'ল বেছি দিব নালাগে বেছি দিলে কি হ'ব পানীখিনি বেছি হৈ গ'লে আকৌ এইটো হেৰি মানে ঢিলা হৈ যাব যে আটাৰ মানে মিশ্ৰণটো সেইকাৰণে কম কম মানে আটাৰ দৰে মানে যেনেকৈ মঠে ন যিমান পৰ্যাপ্ত পৰিমাণৰ চাওঁচোন ৰসগোল্লাই হয়নে বুন্দিয়াই হয়নে জিলাপি হৈছে কি হয় মজা আৰু একবাৰ দেচোন এনেকৈ আমি এই কাম ঘৰত নিবিকো নহয় দেচোন দে নালাগে আৰু একবাৰ দেচোন আৰু একবাৰ দিয়ে এনেকৈ আমি হয় মজা এয়া হ'ল চেনিৰ ৰস ঘমক ঘমককৈ উতলি আছে আৰু এয়া হ'ল ৰিফাইন তেল এই ৰিফাইন তেলত মানে লালমোহনকেইটা ভাজি লোৱা হ'ব আৰু তাৰপিছত চেনিৰ ৰসত ডুবাই দিয়া হ'ব ini কিন্তু সাইজটো বেয়া হোৱা নাই বন্ধুসকল আমাৰ ঘৰত এয়া খৰচীয়া লালমোহন বনাই আছে আমাৰ বাইদেউই
চাওক দেখিবলৈ কিমান সুন্দৰ আৰু সাইজও বৰ সুন্দৰ হৈছে একেবাৰে দেখিলে এনেকুৱা লাগে যেন আলু গুটি বইল কৰি ফ্ৰাই কৰি আছে কিন্তু এয়া খৰচীয়া লালমোহন বনাই আছে আমাৰ ঘৰত আজি গতিকে নিফাজ লালমোহন ঘৰতে এই ধৰণে প্ৰস্তুত কৰা হৈছে কিউট হৈছে নিজে বনাই নিজে কিউট বুলি কোৱা তুমি বাহ দোকানত কিনি খোৱা হলে 15 টকা সাইজ হিচাপত 20 টকাই হ'ব চাওক দেখিবলৈ কিমান সুন্দৰ হৈছে অকমান ইলাচি দিবলৈ পাৰিলে ভাল আপোনালোকে যদি ঘৰত বনাই অকমান ইলাচি দিবলৈ চেষ্টা কৰিব তেতিয়া হলে এক ধুনিয়া এটা সেন্ট আহিব খাই ভাল পাব আপোনালোকে আৰু এয়া হল চেনিৰ ৰসটো অকমান ঠাণ্ডা হলে মানে কুহুমীয়া হলে তেতিয়া এই লালমোহন কেটা ইয়াত ডুবাই দিয়া হ'ব নহলে যদি গৰমে গৰমে যদিহে লালমোহন কেটা চেনিৰ ৰসত যদি ডুবাই দিয়া হয় তেনেহলে লালমোহন কেটা লগে লগে ফাটি যাব অকমান যেতিয়া কুহুমীয়া গৰম হৈ থাকিব তেতিয়া যদি লালমোহন কেটা দিয়া যায় তেতিয়া হলে লালমোহন কেটা ফাটি নাযাব সুন্দৰকৈ ফুলি উঠিব এনেকে এটা এটাকে চেনিৰ ৰসখিনিত তিয়াই থৈ দিয়াৰ পিছত ইয়াৰ ভিতৰত মিঠাটো সোমাব আৰু ফুলি যাব আমাৰ লালমোহন হোমমেড লালমোহন তৈয়াৰ হৈ যাব খাব পৰা হৈ যাব মানে খৰচীয়া লালমোহন হে মজা দোকানত কিয় কিনি খাব লাগে ফাইনালি হৈ গ'ল লালমোহন আৰু এতিয়া গোটেই ৰাতিটো ডুবাই থৈ দিম ৰাতিপুৱা উঠাই ব্ৰেকফাষ্ট কৰি খাই দিম